তুলা ৰাশিৰ জাতক জাতিকা ভাগ্য ফল। জাতক বেছি ওখও নহয় চাপৰো নহয়, নম্ৰ স্বভাৱৰ আৰু বহুভাষী হ'ব পাৰিব। জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বিশেষ আগ্ৰহী হ'ব। চাকৰ বাকৰ নিম্নবৰ্গৰ মানুহে দেৱতাৰ নিচিনা জ্ঞান কৰিব। বন্ধুবৰ্গৰ লগত আনন্দ কৰিব বা তেওঁলোকক মনোৰঞ্জন দিব সঁচা, কিন্তু সিহঁতে হিংসা কৰিব। জাতক সহজ সৰল, অনুভূতিপ্ৰৱণ আৰু মধুৰ কথাৰ গৰাকী হ'ব। মনৰ দৃঢ়তা নথকাৰ কাৰণে অইনে জাতকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি কাম আদায় কৰি ল'ব পাৰিব। অনিচ্ছা সত্ত্বেও কম বেছি পৰিমাণে সিহঁতৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব পাৰে। জাতক সুবিচাৰক, দয়াশীল, স্নেহপৰায়ণ, মনত কোনো কুটিলতা নাৰাখি সৎ পথেৰে চলিব বিচাৰিব। নিজে অত্যন্ত আশাবাদী, কিন্তু মাজে সময়ে বিষণ্ণ আৰু নিসংগতা বোধ কৰিব পাৰে। হঠাৎ খং উঠিব, কিন্তু সোনকালে ঠাণ্ডাও হৈ পৰিব। নিজে অৱস্থা বুজি ব্যৱস্থা গ্ৰহণ কৰিব। সাহিত্য, চিত্ৰশিল্প আৰু নৌবিদ্যাত দক্ষতা লাভ কৰা সহজ সাধ্য হ'ব। জাতকে সকলো বিষয় সহজে আয়ত্ত কৰি ল'ব পাৰিব। বিদ্যা চৰ্চাই হওক বা ব্যৱসায় বাণিজ্য তথা চাকৰিৰ ক্ষেত্ৰতে হওক, কোনো বিষয় বুজিবলৈ বেছি সময় নালাগিব। জাতকৰ কথা বাৰ্তা পৰিষ্কাৰ আৰু স্পষ্ট হ'ব। ভাই ভনীৰ সংখ্যা বেছি হ'ব। কম বয়সত পিতৃবিয়োগ হোৱাৰ সম্ভাৱনা আছে। জাতক অৰ্থ ব্যয় কৰিব নিবিচাৰিব, কিন্তু ব্যয় সংকোচ কৰা সম্ভৱ নহ'ব। চকুৰ বেমাৰ, বাত বিষ, হাঁপানি আৰু দাঁতৰ বেমাৰত কষ্ট পাব পাৰে। সাহিত্যিক, অভিনেতা, অভিনেত্ৰী, সংগীত শিল্পী, চিত্ৰ পৰিচালক বা প্ৰযোজক হিচাপে নিজৰ আয় বৃদ্ধি আৰু যশো বৃদ্ধি হ'ব পাৰে। তথাপি মাজে মাজে অৰ্থ ব্যয়ৰ আশংকা থাকিব। চৰকাৰী চাকৰিত পদোন্নতি আৰু একাধিকবাৰ বদলিৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত মত বিৰোধ, যৌথ পৰিয়ালত অশান্তি সৃষ্টি হ'ব পাৰে। স্ত্ৰী জাতিকাৰ ক্ষেত্ৰত বিশেষ ফলাফল। জাতিকা বান্ধৱী, হিতকাৰিণী, ব্ৰতধাৰিণী, পুত্ৰৱতী আৰু পতিব্ৰতা হ'ব, কিন্তু হঠাৎ খং উঠিলে যিকোনো কাণ্ড কৰি পেলাব পাৰে। জীৱনৰ প্ৰথম পৰ্যায়ত ব্যৰ্থতাত ভাঙি পৰিব পাৰে, কিন্তু 31 বছৰৰ পিছত ক্ৰমে সাহিত্য, শিল্প অথবা অভিনয়ত কৃতিত্ব সাক্ষ্য বহন কৰিব পাৰে। এতিয়া জানো আহক স্ত্ৰী পুৰুষ নিৰ্বিশেষে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ বিধান। শুভ সংখ্যা হ'ল 6 আৰু 8। শুভ ৰত্ন হ'ল হীৰা। শুভ ৰং হ'ল বগা। শুভ ধাতু হ'ল সোণ আৰু লো। বয়স অনুযায়ী শুভ বছৰ হ'ল 15, 24, 31, 35 আৰু 62। ইয়াতে লিখোতে অলপ হেৰি হ'ল, আখৰবোৰ কমাটো দিবলৈ পাহৰিলো। শুভ সংখ্যাটো হ'ল আচলতে 6 আৰু 8। সেই কথা আপোনালোকে অলপ শুধৰাই পঢ়িব। আৰু বয়স অনুযায়ী শুভ বছৰ হ'ল 15, 24, 31, 35 আৰু 62। এইবোৰ বছৰ বয়সত তুলা ৰাশিৰ জাতক জাতিকাৰ বিশেষ শুভ বছৰ বা উন্নতিৰ যোগ আছে। ধন্যবাদ।